ছাৰ বাইদেউসকল, চলিত এপ্ৰিল মাহৰ দৰমহাৰ পোৱাত আপোনালোকৰ অসুবিধা হ'ব, বন্ধ হ'ব। আৰু আপোনালোকে এয়া চাব, একেবাৰে শেহতীয়া খবৰে আপোনালোকে পোনে পোনে ডেটটো চাব। এয়া আমি এয়া চাব, এয়া লাল এৰৰ ভিতৰত আমি দেখুৱাইছোঁ, এয়া চাব 22 তাৰিখ 4 মাহ 2026, একেবাৰে শেহতীয়া খবৰ আৰু আজিৰ খবৰ, য'ত কোৱা হৈছে যে আৰু এয়া এক নিৰ্দিষ্ট জিলাৰ জাননী। আৰু আপোনালোকে জানে ইতিমধ্যে বহুতো জিলাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকে জাননী প্ৰকাশ কৰিছে। কেইদিনমান আগতে আমি শ্ৰীভূমি জিলাৰ দেখুৱাইছিলোঁ। আৰু এয়া চাওক, সদ্যহতে এয়া হ'ল হাইলাকান্দি জিলাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰকাশিত এক জাননী। আৰু এই জাননীত কৈছে যে ৰাজ্য চৰকাৰৰ অধীনৰ টিচিং আৰু নন টিচিং কৰ্মচাৰীসকলে তেখেতসকলে আয়োগত কৰ্মযোগী প্লেটফৰ্মত বাধ্যতামূলকভাৱে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তেওঁলোকে কমচে কম 3টা কৰ্চ সম্পাদন কৰিব লাগিব। আৰু যাৰ ফলত এয়া আপোনাৰ যি এয়া 3 নম্বৰ পইণ্টটো চাব, এয়া হেড অফ ইনষ্টিটিউশ্যন DDOৰ ফালৰ পৰা সেয়া ভেৰিফিকেশ্যন কৰা হ'ব আৰু তাৰপিছতহে আপোনালোকৰ যি বিলসমূহ সেয়া পঠোৱা হ'ব। আৰু তাৰ মানে যদিহে আপোনালোকে আয়োগত কৰ্মযোগী এপত ৰেজিষ্ট্ৰেশ্যন কৰি 3টাকৈ কৰ্চ সম্পাদন নকৰে, নাচায়, চাৰ্টিফিকেট ডাউনলোড নকৰে, তেনেহ'লে DDO কৰ্তৃপক্ষৰ পৰা যি ভেৰিফিকেশ্যন হ'ব, সেই ভেৰিফিকেশ্যনত আপোনালোকৰ যি দৰমহাখিনি হল কৰি দিয়াৰ কথা এই জাননীৰ যোগে আমি জানিব পাৰিছোঁ। আৰু সেয়েহে এতিয়ালৈকে ৰাজ্য চৰকাৰৰ আন আন জিলাসমূহৰ ফালৰ পৰাও এনেকুৱা ধৰণৰ যি জাননী প্ৰকাশ পাইছে বুলি আমি জানিব পাৰিছোঁ, যাৰ ফলত আপোনালোকে সচেতন হ'ব। আৰু আপোনালোকৰ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা যদি এনেকুৱা ধৰণৰ জাননী প্ৰকাশ পাইছে, তেনেহ'লে আপোনালোকে চাগে 3টাকৈ কৰ্চ চাবই লাগিব, অন্যথা আপোনালোকৰ দৰমহাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সেয়েহে এয়া যিহেতু আজিৰ শেহতীয়া খবৰ প্ৰকাশ পাইছে, আমি লৈ আহিছোঁ, আপোনালোকে জানে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ পৰিৱৰ্তে শেহতীয়া খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ। জয় আই অসম।